নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। এইখন হৈছে আছাম হণ্ডা হাউচ। ইয়াতে বিভিন্ন ধৰণৰ ইলেক্ট্ৰিক বাহন পোৱা যায়। আপোনালোকে যদি ভাবি আছে মই এখন ই ৰিক্সা এখন লওঁ, মই এখন টেম্পো এখন লওঁ, মই এখন বেটাৰীৰ অটো এখন লওঁ, নতুবা মই এখন স্কুটি লওঁ বেটাৰীৰ, আপোনালোকে খুব কম প্ৰাইজত ইয়াতে ল'ব পাৰিব। এইজন হৈছে অনাৰ হয়। স্ক্ৰীণত দিয়া নম্বৰটোত আপোনালোকক কণ্টেক্ট কৰিব পাৰিব, নাইবা মোৰ চেনেল যোগেদি আহিলে আপোনালোকক ডিছকাউণ্ট কৰি দিব। আহকচোন অনাৰৰ মুখেদি শুনো। নলবাৰী টাউন ৱাৰ্ড নম্বৰ 11 বৰমা ৰোড নিয়াৰ ASTC অফিচ আমাৰ লোকেশ্যন। বিভিন্ন ধৰণৰ ই ৰিক্সা পোৱা যায় ন? বিভিন্ন ধৰণৰ ৰিক্সা পোৱা যায়। বেটাৰী G7, স্বৰ্গম ই-ৰাইড, ভিক্টৰী, অটো L5 অটো। অন্যতকৈ অলপ কম প্ৰাইজত পোৱা যায় ন ইয়াত? হয় হয়, অন্যতকৈ ইয়াত কম প্ৰাইজ। ফাইনেন্স চব এভৰিথিং চব আছে ন? চব এভৰিথিং, ঠিক আছে। গোটেইখিনি অহা সুবিধা আছে। ড্ৰাই বেটাৰী এক্সট্ৰা লাগিলেও পাব, লিথিয়ামত হওক বা লিড এচিডে হওক, গোটেইখিনি পাব ইয়াতে। ঠিক আছে, আহকচোন আমি কালেকশ্যনবিলাক চাওঁ। এইখন হৈছে বেটাৰী টেম্পো। এইখনৰ প্ৰাইচ কিমানমান হ'ব? 5,10,000। আপোনাৰ ধৰক কিমানমান চিটৰ কেপাচিটি এইটো? আপোনাৰ 14জনো কৰিব পাৰি আৰু 12জনো কৰিব পাৰি। টোটেল বেটাৰীৰে হয় ন? বেটাৰী আপোনাৰ 150, 300 আৰু মানে ধৰক কিমানমান ধৰক EMI কৰিব লগা হ'লে গম পায় কিমানমান ডাউন পে'মেণ্ট দিব লাগিব? যদি বেংকত হয় 1 লাখমান টকা দিলে আপোনাৰ 12,000 কিস্তি হয় 4 বছৰ। 4 বছৰ 12,000 কিস্তি। ঠিক আছে, দেখা দুটা বেটাৰী না? চাৰ্জ কিমান সময় দিব লাগে? 3 ঘণ্টাত ফুল চাৰ্জ হয়। আৰু কিমানমান চলাব পাৰে? 300। ঠিকে আছে বাৰু, এইখনতকৈ ভাল আৰু ন? তেলৰ পেট্ৰলৰখনতকৈ ভাল। দেখিছে না বন্ধুসকল, এইখন এইটো হৈছে বেটাৰী স্কুটি ন? এইগিলাখনৰ কিমান দাম? 99,500। এক চাৰ্জত ন? 82,000। কিমানমান ডাউন পে'মেণ্ট দিলে ল'ব এইবিলাক? 30,000 দিলে লৈ যাব। আৰু কিমান সময় চাৰ্জ দিব লাগে? ফুল চাৰ্জ। কিমানমান হেৰি দিব মানে মাইলেজ ন, মানে কিমান কিলোমিটাৰ যাব পাৰিব একবাৰ চাৰ্জত? ঠিকে আছে। ভিডিঅ'টো ভাল লাগিল লাইক, ফ'ল' এণ্ড শ্বেয়াৰ কৰিব। ধন্যবাদ।